অৱশেষত বহু জল্পনা কল্পনাৰ অন্তৰত অনুৰাগী তথা পৰিয়ালৰ আশা পূৰণ কৰিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই। সকলোৰে আশীৰ্বাদত আৰু ভগৱানৰ কৃপাত এগৰাকী দেৱকন্যাই বৰষাৰাণী বিষয়াৰ কোলা শুৱনি কৰিলে। মাক আৰু সন্তান বৰ্তমান কেনে আছে সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। মই প্ৰতীক্ষাই SP নিউজ আছামজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, আমাৰ সকলোৱে মৰমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু তেখেতৰ স্বামী ভাস্কৰ বৰুৱা জীৱনলৈ আহিল এগৰাকী মৰম লগা দেৱকন্যা। এতিয়া বহু অনুৰাগী প্ৰশ্ন হৈছে যে কণমানিজনী ফটো কিয় দেখুওৱা নাই। হয়, এই সম্পৰ্কে বহুতে জানিব বিচাৰি আছে। মই আপোনালোকক কওঁ যে সকলো বস্তুৰে এটা সময় থাকে। হয়তো জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই সঠিক সময়ত তেখেতৰ কন্যা ফটো আপলোড কৰিব, তেতিয়া আপোনালোকে চাবলৈ পাব। এই সম্পৰ্কে বহু ধৰণৰ লোকে বহু ধৰণে মন্তব্য কৰি আছিল। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনি।